বানপানীটো গুচি গ'ল, কিন্তু এতিয়া শুকাই গ'ল। কিন্তু আজিলৈকে আমাৰ এইটো 5 পেকেট পানী দিলে, ইয়াৰ পৰাতো আমাৰ একো নহয়। কিন্তু এতিয়া আমাৰ লেকু জাৰপুন দলঙৰ অৱস্থা পানীত আনচৰা অৱস্থা। যিহেতু বানপানী শুকাই যোৱাৰ পিছতো আমাক মানে বিপদে লগ নেৰা হৈছে। যিহেতু আমাৰ কুঁৱা পানীৰ প্ৰথম কথা হ'ল কুঁৱা পানী এইটো 5 পেকেটকৈ দিছে প্ৰতি ঘৰত। মোৰ ঘৰতো দিছে, মই আজি দেখাই আছোঁ এইটো দিছিলে বুলি। এইটো কাৰণে ইয়াৰ পৰা আমি না এইটো খাম না ভাতৰ কাৰণে হেৰি কৰিম। এইটো গা পা ধুব নোৱাৰে, আৰু লগতে কুঁৱা পানীবিলাক গোটেই গোলা হৈ গ'ল। সেইটো ব্যৱস্থা মই আশা কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ছাৰ আমাক চকু মেলি চাওক। কাৰণ ৰাইজৰ এতিয়া দুৰৱস্থা, বেমাৰ আজাৰ আহিছে, মৌৰ উৎপাত, আৰু মানুহবিলাকৰ এতিয়া এই বানপানী যোৱাৰ পিছত ঘৰে ঘৰে এতিয়া মাথাৰ বিষ, জ্বৰ, বমি, ঘাঁ এইবিলাক হৈ আছে। গতিকে আমাৰ ভয় লাগি আছে এতিয়া। সেইকাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰে আমাক চকু মেলি চাওক, আমাৰ ৰাইজৰ ওপৰত যাতে এঠালি নেকেলে, আমাক যি ব্যৱস্থা কৰিব লাগে, আৰু আপোনালোকৰ বিভাগীয়সকলক অতি সোনকালে আমাৰ ৰাইজৰ ওচৰলৈ পঠাব লাগে। এতিয়াও আমি আশাৰে বাট চাই আছোঁ, যিহেতু আমি চৰকাৰে আমাক সহায় কৰিব বুলি আমাৰ আশা আছে। সেইকাৰণে মই ইয়াৰ দ্বাৰাই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে আমাক ব্যৱস্থা কৰি দিয়ে যে। হয়, এই আদি লেকু জাৰপুন দলঙত এতিয়াও এটোপাল পানী খাবৰ কাৰণে হাহাকাৰ অৱস্থাত আছে। গোটেই এতিয়া প্লাবিত, গোটেই ৰাইজে এতিয়া দুখত আছে, এটোপাল পানী খাব পৰা নাই। আজি 3 দিন ধৰি ডিপাৰ্টমেণ্ট থকাৰ পিছত, ইমান ডাঙৰ এটা ডিপাৰ্টমেণ্ট থকাৰ পিছত কোনোৱে এতিয়া দায়িত্ব ল'বৰ কাৰণে আগবাঢ়ি অহা নাই। এই 2টামান পেকেজিং পানী ঘৰে ঘৰে দি কিনি দায়িত্ব সামৰিছে। গতিকে আমাৰ মাননীয় বিধায়ক মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপোনালোকৰ হস্তক্ষেপত এই গাঁওখনক উদ্ধাৰ কৰিবলৈ আপোনালোকে আগবাঢ়ি আহক।